অপৰাধ প্ৰৱণতা মানে যিটো বৃদ্ধি হোৱা কথাটো সেইটো আজি একদম সূৰ্যৰ পোহৰৰ দৰে স্পষ্ট হৈছে। বিশেষ এটা শ্ৰেণীৰ মাজত এইটো সূৰ্যৰ পোহৰৰ দৰে স্পষ্ট যে তেওঁলোকৰ মাজত অপৰাধ প্ৰৱণতাটো বেছি, তেওঁলোকে অসামাজিক কাম কাজত লিপ্ত থাকে। কিন্তু ইছলাম মানে সেইটো নহয়। ইছলামে যিটো নিৰ্দেশনা দিছে সেই মানুহখিনি আজি ইছলামৰ ৰাস্তাত নাই বুলিয়ে মই ক'ব লাগিব। গতিকে সেই মানুহখিনিক নিয়ন্ত্ৰণ কৰাৰ মূল দায়িত্বটো কিন্তু ইছলামৰ যিখন সমাজ আছে সেই সমাজখনে ল'ব লাগিব। আৰু এই কথা বতৰাবিলাকত মই দেখিছোঁ যে কিছুমানে কয় যে এই ইছলামধৰ্মী মানুহবিলাকৰ শিক্ষাৰ অভাৱ, এই ইছলামধৰ্মী মানুহবিলাক দৰিদ্ৰ, এই ইছলামধৰ্মী মানুহবিলাক ভিতৰুৱা অঞ্চলত থাকে, গতিকে তেওঁলোকে এই এনেকুৱা কামবিলাকত লিপ্ত হয়। সেইটোৱে তেনেকুৱা এটা কাৰণ বহুতে ক'বলৈ চেষ্টা কৰে, কিন্তু এইটোত আমি কেতিয়াও সমৰ্থন জনাব নোৱাৰোঁ। অসমত এনেকুৱা বহু জনগোষ্ঠী আছে যিবিলাক জনগোষ্ঠী বসবাস কৰা ঠাইবিলাকলৈ ৰাস্তা পদূলিও একেবাৰে সুচল নহয় বা শিক্ষাৰো তেওঁলোকৰ তেনেকুৱা ধৰণৰ ব্যৱস্থা নাই, কিন্তু সেইবিলাক সমাজততো এনেকুৱা অপৰাধ প্ৰৱণতা বৃদ্ধি হোৱা নাই। আৰু এজন মানুহ দুখীয়া হ'ল বুলিয়েই তেওঁ হত্যাকাৰী হ'ব, এজন মানুহ অশিক্ষিত হ'ল বুলিয়েই তেওঁ ধৰ্ষণকাৰী হ'ব, এই কথাটো কেতিয়াও মানি ল'ব নোৱাৰি। বিশেষকৈ ইছলামধৰ্মী সমাজৰ মাজততো একেবাৰে মানি ল'ব নোৱাৰা এটা কথা, কাৰণ ইছলাম ধৰ্মত এই কথাবিলাকক আটাইতকৈ গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হয়। গতিকে নিশ্চিতভাৱে এই যিবিলাক ঘটনা হৈছে এই ঘটনাবিলাকত আমি গোটেই অসমীয়া সমাজখন আমি সজাগ হ'ব লাগিব, আৰু ভৱিষ্যতৰ দিনত যাতে এনেকুৱা ধৰণৰ ঘটনা নহয় তাৰ কাৰণে সমাজে নিশ্চিতভাৱে এটা পদক্ষেপ গ্ৰহণ কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।